এখন জনজাতীয় গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে। সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ অন্যতম সদস্য মনিৰঞ্জন ডেকাই আৰু মাননীয় লাভদেৱক আমি ভাষণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। পৰম্পৰা পূজকসকলৰ যিটো নীতি ৰীতি সেইটো আজিলৈকে তেনেকৈ পালন কৰি আহি আছোঁ আৰু ভৱিষ্যতলৈকে অৰ্থাৎ নমৰালৈকে তেনেকৈ পালন কৰি যাম বুলি ভাবিছোঁ। আপুনি মায়ঙৰ 40তম ৰজা হিচাপে কেনেকুৱা অনুভৱ আজি দিনটো? কি যে আপুনি 40তম ৰজা হিচাপে কেনেকুৱা এটা অনুভৱ আজি ৰজা হ'ব? আজি খুব ভাল লাগিছে আৰু এনেকুৱা সমাজ এনেকুৱাকৈ উৎসৱ আমি বছৰত এবাৰে পোৱা যায়, তাৰ বিচাৰিলেও পোৱা নাযায়। এই স্বতঃস্ফূৰ্তভাৱে মানুহবিলাক আহিছে, সহযোগ কৰিছে, এইটোৱে আমাৰ আনন্দ। পৰম্পৰাগতভাৱে আমি 357তমত এবাৰ আমি উপনীত হৈছোঁহি। 354তম বৰ্ষ ইতিমধ্যে 56তম বৰ্ষ ইতিমধ্যে আমি সগৌৰৱে উদযাপন কৰি আহি এইবাৰ 357তম বৰ্ষত আমি উপনীত হৈছোঁহি। এয়া এই মানে গৌৰৱ, এই অক্ষুণ্ণ ভৱিষ্যতে আমি ইয়াতকৈ আৰু বহুত ভাল ধৰণে পাতিম বুলি আমাৰ এটা দৃঢ় বিশ্বাস। আমাৰ মনে ক'ব, আমি বিশ্বাসে আমি কামবিলাক কৰি যাম। কাৰণ এই অক্ষুণ্ণ এই অতীজৰ পৰম্পৰা, এই পৰম্পৰাটোক কোনো কাৰণতে ৰাজনীতিও ইয়াক ৰোধ কৰিব পৰা নাই। বতাহ বৰষুণ ৰ'দেও ইয়াক নেওচিব নোৱাৰে। ই পৰম্পৰাগতভাৱে আগত যেনেধৰণে কি এই অনুষ্ঠানটো, এই উৎসৱটো অনুষ্ঠিত হৈছিল। আৰু বৈশিষ্ট্য মানে ৰজা আছে, ৰজাৰ শাসন নাই। ৰজা আছে, ৰজাক আমি আগত যেনেধৰণেকৈ আমি তেওঁক মানে মানিছিলোঁ, এতিয়াও সেই এতিয়াও আমি তেখেতক আমি মানিয়ে আছোঁ। আৰু ৰজাৰ যিটো আমাৰ এই 7 দিনীয়া যিটো অনুষ্ঠান, 7 দিনীয়া এই অনুষ্ঠানত আজি হ'ল আমাৰ ৰাজদৰবাৰ। আজি এই ৰাজদৰবাৰত আমি ৰজাসকলক উদ্দেশ্যি ৰজা আৰু গোটেই আমি জনজাতীয় বিভিন্ন নৃত্য গীত মাত সমাহাৰে আমি গোটেই ৰাজদৰবাৰখন আটক ধুনীয়া কৰাৰ এটা পৰিকল্পনা। আৰু ইয়াৰ বৈশিষ্ট্যটো হৈছে কি, ইয়াক আমি কোনো কাৰণতে নুই কৰিব নোৱাৰোঁ। এই 357তম এই মানে 7ম পুৰুষীয়া যিটো উৎসৱ, ইয়াক যদি আমি কিবা কাৰণত যদি কোনোবা বছৰ যদি অনুষ্ঠানটো উপস্থাপন কৰিব নোৱাৰোঁ, হয়তো মায়ং অঞ্চলত বিভিন্ন বেমাৰ আদিৰ ৰোগে হয়তো ইয়াক মানে আক্ৰমণ কৰাৰ কিবা স্থল আছে বুলি ৰাজগৈদত মানে এতিয়াও লিপিবদ্ধ আছে। আৰু সেইটো কাৰণে আমি এই নিয়মটো যিমান ৰ'দ বতাহ বৰষুণ নাহক, আমি যেনেকেই নহওক অনুষ্ঠানটো আমি পাতি আহিছোঁ আৰু পাতি গৈ থাকিম। আৰু আজি আমি পৰম্পৰাভাৱে আজি 357তম উৎসৱত উলহ মালহেৰে পাতিবলৈ পাই আমি যথেষ্ট মানে ভাল পাইছোঁ আৰু ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। আমাৰ মহিলা পুৰুষ কৃষ্টি দল আদি বিভিন্ন জাতি জনগোষ্ঠী মানে ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে মই সকলোকে আন্তৰিক ধন্যবাদ যাচিছোঁ আৰু আগন্তুক দিনতো আমি এনেধৰণৰ পাম বুলি মই আশা ৰাখিছোঁ। আজি সমদল বা হেৰি হৈছে, তাত কিমান মানে কোন ৰাজ্যৰ ৰজা অংশগ্ৰহণ কৰিছে? আজি তিৱাৰ ৰাজ্যৰ ৰজাসকল আহিছে। তেওঁলোক মানে 5জন পঠাইছে আজি। তেওঁলোকে গোভা ৰজা, চহৰী ৰজা এনেকৈ কৰি তেওঁলোকে পঠাইছে। আজি ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে পঠাইছে। মায়ঙৰ পৰম্পৰাগত 10ম ৰজা শৰৎচন্দ্ৰ সিংহ, তেখেতৰ ৰাজত্ব কালৰ পৰা এই মায়ঙৰ ঐতিহাসিক গোসাঁই উলিওৱা উৎসৱ আৰু গড় ভাঙা মেলা অনুষ্ঠিত হৈ আহিছে। এইবাৰ 357তম বৰ্ষ। ৰজা শৰৎচন্দ্ৰ সিংহ অতি বুদ্ধিমান ৰজা আছিল আৰু প্ৰজাহিতৈষী জনহিতৈষী লোক আছিল। এই মায়ং অঞ্চলটো তেতিয়াৰ পৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী মানুহৰ দ্বাৰা গঠিত আছিল। এই যিটো জনবিন্যাস, যিকোনো মুহূৰ্তত মানুহবিলাকৰ মাজত মনোমালিন্যৰ সৃষ্টি হোৱা এটা আশংকা সকলো সময়তে বৰ্তি আছিল। ৰজাই বৰ দূৰদৰ্শী চিন্তাধাৰাৰে উপলব্ধি কৰিব পাৰিলে যে এনেকুৱা এটা কি আৱিষ্কাৰ কৰিব পৰা যায়, যাৰ দ্বাৰা আজি বুলিয়ে নহয় ভৱিষ্যতলৈও মায়ঙৰ মানুহবিলাকৰ মাজত বিভিন্ন জনগাঁথনিৰ মাজত একতাটো বৰ্তি থাকে। সেই উপলক্ষে তেওঁ আমাক চিন্তা চৰ্চা কৰি ৰাজপাটত উঠিয়েই তীৰ্থ ভ্ৰমণলৈ গ'ল। তাৰ পৰা ইয়াৰ গোসাঁইকেইজনক লৈ আনিলে নৱদ্বীপৰ পৰা উলটি আহোঁতে
5জনা ধাতৱ মূৰ্তি, 5জনা শালগ্ৰামৰ আৰু 3জনা কাঠৰ মূৰ্তিও আনিছিল। আনি ৰাইজ বহাই ডা ডাঙৰীয়াসহ সিদ্ধান্ত ল'লে, ৰাজহুৱা সিদ্ধান্ত এইটো যে কি কৰিম গোঁসাইকেইজনাৰে। এইটো বহাগৰ 4, 5, 6 এই তাৰিখত গোঁসাই উলিওৱা নামেৰে উৎসৱ এটা পালিম। আমি গোঁসাইকেইজনাক মানে ভ্ৰমণ কৰোৱাম শোভাযাত্ৰাৰে, গোটেই অঞ্চলৰ ৰাইজে সেৱা ভক্তি কৰিব। তেওঁ এই কথাটোও জানিছিল ধৰ্মৰ দোহাই দি মানুহক একত্ৰিত কৰাটো সহজ, ধৰ্মৰ প্ৰতি মানুহ বৰ আকৰ্ষিত হয়। গতিকে এই আধ্যাত্মিক তত্ত্ব এটা ইয়াতে সোমোৱাই ৰাখি গোঁসাইকেইজনৰ মাজত মানুহখিনিক একতাৰ দোলেৰে সমন্বয়ৰ দোলেৰে একত্ৰিত কৰি ৰাখিলে। তেওঁৰ চিন্তাধাৰা হয়তো 5-10 বছৰ আছিল, কিন্তু আমি এতিয়া দেখিছোঁ তেওঁৰ সুদূৰ প্ৰসাৰী চিন্তাধাৰা আছিল, ভৱিষ্যত দ্ৰষ্টা বুলি ক'ব লাগিব সেই ৰজাজনক। তাৰপিছত যি পৰম্পৰাগতভাৱে এইটো চলি আহিছে, আজিও চলি আছে। আমাৰ সাহস নাই যে এই পৰম্পৰাটো আমি কেতিয়াবা বন্ধ কৰিম, আৰু বন্ধ কৰিলে আমাৰ এনেকুৱা এটা বিশ্বাস আছে মায়ঙত যে যিকোনো মুহূৰ্তত এই অনুষ্ঠানটো বন্ধ হ'লে ইয়াত অপায় অমংগল সৃষ্টি হ'ব পাৰে। গতিকে এই অপায় অমংগলৰ ভয়, ভগৱানৰ প্ৰতি ভয়, এই ভয়টোৱে আমাক এতিয়াও এইটোৰ পৰা আমি যে কেতিয়াও বিৰত নাথাকিম এই দৃঢ়তাটো অন্তৰত সিঁচি দিয়ে। সেয়ে নৱপ্ৰজন্মলৈও আমাৰ আহ্বান, তেওঁলোকেও এই উৎসৱটো পৰম্পৰাগতভাৱে পালন কৰিব লাগিব। ইয়াৰ মূল ভেটিটো একে থাকিব। সময়ৰ পৰিৱৰ্তনৰ লগে লগে, সংস্কৃতিৰ পৰিৱৰ্তনৰ লগে লগে বাহ্যিক পৰিৱৰ্তন ইফাল সিফাল অকণমান হ'ব পাৰে, কিন্তু মূলটো একেই থাকিব গোঁসাইকেইজনক কেন্দ্ৰ কৰি। গতিকে ই অদূৰ ভৱিষ্যতলৈ জিলিকি থাকিব এই উৎসৱে আমাৰ মায়ং অঞ্চলটোক একতাৰ দোলেৰে সমন্বয়ৰ দোলেৰে সদায় কটকটীয়াকৈ বান্ধি ৰাখি হিচাপে সুখ্যাতি এটাটো আছেই, কিন্তু এই মায়ঙীয়া সভ্যতা আৰু সংস্কৃতিৰ প্ৰাণ স্পন্দন স্বৰূপে এই মায়ঙৰ গোঁসাইউলীয়া মেলা, গোঁসাইউলীয়া মেলা আৰু গড়ভঙা উৎসৱ মায়ঙীয়া সংস্কৃতিৰ সৌধস্বৰূপ হয়। ইয়াত আমাৰ মায়ঙত ৰজা আছে, পৰম্পৰাগত ৰজা এতিয়াও আছে। তেওঁৰ ৰাজনৈতিক ক্ষমতা নাই, কিন্তু আজিৰ তাৰিখলৈও মায়ঙৰ বৃহত্তৰ সমাজখনে ৰজা হিচাপে তেওঁক সন্মান যাচি আহিছে। ৰজাৰ ৰাজনৈতিক ক্ষমতাক বাদ দি যিখিনি তেওঁৰ অন্যান্য কাৰ্যাৱলী সেইখিনি কিন্তু পৰম্পৰাগতভাৱে এতিয়াও ৰাজ্যখনত চলি আছে। গতিকে এই ৰজা আৰু ৰাজ বিষয়াসকল সহিতে মায়ঙৰ পঞ্চগোসাঁইক লৈ প্ৰতি বহাগৰ 4, 5 আৰু 6 বহাগত যিটো এই গোঁসাইউলীয়া মেলা আৰু গড়ভঙা উৎসৱ উদযাপিত হয়, যিসকল ব্যক্তিয়ে লোক সংস্কৃতিৰ, বিশ্বৰ লোক সংস্কৃতিৰ ইতিহাস পঢ়িছে তেখেতসকলে উপলব্ধি কৰিব পাৰিব যে এইটো এটা একক আৰু অনন্য সংস্কৃতি, মায়ঙীয়া সংস্কৃতিৰ সৌধস্বৰূপ বুলি আমি যাক ক'ব পাৰোঁ। এই উৎসৱটো 1590 আমি যদি খ্ৰীষ্টাব্দত কওঁ 1668 খ্ৰীষ্টাব্দৰ পৰা আজিৰ তাৰিখলৈকে 357টা বছৰ হ'ল। পূৰ্বৰ ৰজাৰ দিনতে নিৰ্ধাৰিত এই তাৰিখকেইটাৰ কোনো সাল সলনি নোহোৱাকৈ, কোনো বছৰ বাদ নপৰাকৈ, ৰ'দ আহক, বৰষুণ আহক, ধুমুহা আহক, শিলাবৃষ্টি আহক, যিখিনি নিয়ম সেই আৰম্ভণিতে বান্ধি লৈছিল 357 বছৰ ধৰি আজিৰ তাৰিখলৈকে নিৰবিচ্ছিন্নভাৱে এই অঞ্চলটোৰ বৃহত্তৰ প্ৰাচীন যিখন মায়ং ৰাজ্য, এই মায়ং ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ সমন্বয়ে আৰু স্বতঃস্ফূৰ্ত সহযোগত, কোনেও কাকো মাতিব নালাগে, স্বতঃস্ফূৰ্ত সহযোগত উদযাপিত হৈ আহিছে এই উৎসৱটো। এই উৎসৱটোৰ অনন্য বৈশিষ্ট্যটো হ'ল ই এটা ভ্ৰাম্যমান প্ৰকৃতিৰ উৎসৱ। উৎসৱটোৰ উৎপত্তি স্থান মায়ঙৰ ৰাজচৰা, য'ত ৰজা আছে ৰাজচৰা, সেই ৰাজচৰাত উৎসৱটোৰ উৎপত্তিস্থল। কিন্তু তাৰ পৰা প্ৰতি 3টা দিনাখনে 3টা বিশেষ বিশেষ স্থানত উৎসৱটো উদযাপিত হয়, আৰু প্ৰতি 3 দিনেই পঞ্চগোসাঁইক আগত লৈ ৰজা, বিষয়া, পৰম্পৰাগতভাৱে যিসকল আছে আৰু সকলো জনতা, জাতি, ধৰ্ম, সম্প্ৰদায় নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিব পাৰে। এটা খুব দীঘলীয়া শোভাযাত্ৰা হয়। প্ৰথম দিনাখন য'ত য'ত গোঁসাইকেইজন পালিত হৈ আছে তাৰ পৰা ৰাজচৰালৈকে এটা শোভাযাত্ৰা হয়। দ্বিতীয় দিনাখন ৰাজচৰাৰ পৰা শোভাযাত্ৰাটো আৰম্ভ হৈ হাতীমূৰীয়া গাঁৱৰ বামুণ গোঁসাই থানলৈ হয়। তৃতীয় দিনা আকৌ ৰাজচৰাৰ পৰা শোভাযাত্ৰাটো আৰম্ভ হৈ প্ৰায় 7 কিলোমিটাৰ, 6-7খন গাঁও অতিক্ৰমি পদব্ৰজে, খালী ভৰিৰে, এইবিলাক হ'ল অনন্য বৈশিষ্ট্য যিবোৰ অন্য লোক সংস্কৃতি, অন্য লোক উৎসৱতকৈ বেলেগ। আমি যদি অন্য লোক উৎসৱ, সকলো জাতি জনগোষ্ঠীৰ লোক উৎসৱ আছে, সকলোৰে নিজা নিজা বৈশিষ্ট্য আছে, কিন্তু এই উৎসৱটো মায়ঙৰ গড়ভঙা আৰু গোঁসাইউলীয়া উৎসৱটোৰ যিবিলাক বৈশিষ্ট্য এইবিলাক অন্য লোক উৎসৱৰ লগত নিমিলে, সেইটোতে একক আৰু অনন্য। আৰু ইয়াৰ যিবোৰ সৌন্দৰ্য আৰু মাধুৰ্য, এই সৌন্দৰ্য আৰু মাধুৰ্য আমি অতদিনে আচলতে মায়ঙবাসীয়ে অকলে ভোগ কৰি আহিছোঁ। শেহতীয়াকৈ কিন্তু অলপ প্ৰচাৰ আৰু প্ৰসাৰ পাইছে, যাৰ কাৰণে দেশী বিদেশী পৰ্যটকসকলো আহিবলৈ লৈছে। এতিয়া দেশী বিদেশী পৰ্যটকসকল যিসকল আহিছে তেওঁলোকৰ উপলব্ধি যেতিয়া আমি জানিবলৈ চেষ্টা কৰোঁ, তেওঁলোক আচৰিত হৈ যায়, কাৰণ তেওঁলোকে এনেকুৱা ধৰণৰ লোক উৎসৱ বেলেগ জেগাত দেখা নাই। গতিকে ইয়াতে মানে এই উৎসৱটোৰ যিখিনি বলিষ্ঠ পৰম্পৰা, এই বলিষ্ঠ পৰম্পৰাই গোটেই মায়ঙবাসী ৰাইজক, অতীতৰ প্ৰাচীন মায়ং ৰাজ্যখনৰ বাসিন্দাসকলক একতাৰ দোলেৰে, ভাতৃত্ববোধৰ বান্ধোনেৰে বান্ধি ৰাখিছে। সেইটো এটা অন্য বিশেষত্ব। গতিকে আমি এই যিবোৰ প্ৰাচীন সৌন্দৰ্য আৰু ঐতিহ্য বহন কৰি থকা লোক উৎসৱ,
মায়ঙৰ গোসাঁই এই উৎসৱটোক কেনেকৈ প্ৰাচীন অংগীকাৰখিনি লৈ প্ৰাচীন সৌন্দৰ্যখিনি লৈ সাতাম পুৰুষীয়া উৎসৱটোৰ সৌন্দৰ্যটো আজিৰ তাৰিখলৈ বা অনাগত দিনলৈ পালন কৰি তাৰ কাৰণে নতুন প্ৰজন্ম আগবাঢ়ি আহিব লাগিব আৰু আমি অসম চৰকাৰৰ সাংস্কৃতিক বিভাগলৈও এটা অনুৰোধ জনাব খোজোঁ কাৰণ এই উৎসৱটো বিশ্বৰ দৰবাৰত এতিয়ালৈকে প্ৰতিষ্ঠা হ'বলৈ বহু দূৰ বাকী আছে গতিকে সাংস্কৃতিক বিভাগে অসম চৰকাৰৰ উদ্যোগ এটা ল'ব লাগিব কাৰণ সঁচাসঁচিকে এই উৎসৱটোৰ সৌন্দৰ্য আৰু মাধুৰ্য মানুহে যদি দিনটো উৎসৱটো চাবলৈ আহে কোনোবা পৰ্যটক তেনেহ'লে ৰাতিপুৱাৰ পৰা গধূলিলৈকে এই উৎসৱটোৰ যিবোৰ নীতি নিয়ম বলিষ্ঠ পৰম্পৰা ইমান আকৰ্ষণীয় আৰু মনোমোহা হয় যে পৰ্যটক যেন ঠাই এৰি যাব নোৱাৰে উৎসৱটো তেওঁ যদি বহুত বেছি জৰুৰী ব্যস্ততা নাথাকে উৎসৱটো আধৰুৱাকৈ এৰি তেওঁ কেতিয়াও যাব নোৱাৰে কাৰণ এই উৎসৱটোৰ মাধুৰ্যখিনি অন্য কাৰো কোনো উৎসৱৰ লগতে নিমিলে গতিকে আমি আশা কৰিম এই উৎসৱটো পৰ্যটন কেন্দ্ৰিক দৃষ্টিভংগীৰে বিশ্বৰ দৰবাৰত এটা প্ৰতিষ্ঠা পাব আৰু প্ৰাচীন যিখিনি সৌন্দৰ্য এইখিনি যাতে কোনো এতিয়ালৈকে আমাৰ যিটো পাশ্চাত্যৰ বাতাবৰণ বা বিশ্বায়নৰ যিবোৰ প্ৰভাৱ বিশ্বায়নৰ কোনো প্ৰভাৱ বা বেপেৰুৱা সংস্কৃতিৰ প্ৰভাৱ আধুনিক ৰংচঙীয়া প্ৰভাৱ এই উৎসৱটোত পৰা নাই কাৰণ প্ৰাচীন যিখিনি সৌন্দৰ্য আজিৰ পৰা 300-400 বছৰ আগতে মানুহে যি ধৰণে উৎসৱটো উদযাপিত কৰিছিল তাৰ কোনো হিনদেৰি নোহোৱাকৈ কোনো সাল সলনি নোহোৱাকৈ আজিৰ তাৰিখলৈকে উদযাপিত হৈ আহিছে সেইটো এটা অনন্য বৈশিষ্ট্য গতিকে সেই প্ৰাচীন সৌন্দৰ্যখিনি উপভোগৰ কাৰণে দেশী বিদেশী পৰ্যটক নিশ্চিতভাৱে অনাগত দিনত এই উৎসৱটো চাবলৈ আহিব আমি আহ্বান কৰিছোঁ অসম চৰকাৰক অনুৰোধ জনাইছোঁ উৎসৱটোৱে যাতে এটা যথোচিত মৰ্যাদা বিশ্বৰ দৰবাৰত পায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত